এতিয়া পইচা দি ভোট কিনিবলে লাজ নালাগে হে দুখীয়া মানুহ ঠগি খাই নিজৰ 10 মহলীয়া ভাত মহলীয়া ঘৰ বনাইছে আচ্ছা আপোনালোকে আহোঁতে মই আপোনাক প্ৰশ্ন কৰিব আছে আপোনালোকে আহোঁতে আমাৰ মধুটিঙৰ পৰা নগাজানলৈকে ৰাস্তাটো কিয় এনেকুৱা কৰিলে আমাৰ যদি মেডিকেলত নিবলগীয়া হয় ৰাতি আমি ভুক্তভোগী দালালি আপুনি 10 বছৰ আপুনি বিধায়ক হৈ কেনে আপুনি নিজে কওক আপোনাক আমি কিয় ভোট দিম বা আমাৰ তেলি ডাঙৰীয়াক আমি কিয় ভোট দিম দিব নালাগে আপুনি দিব নালাগে বুলি কৈছে হয় কিন্তু আপুনি এজন বিধায়ক হৈ আপুনি এজন MP হৈ আপুনি ৰুল অফ ৰেগুলেশ্যন জানে নাই আজি কিয় আহিব আপুনি মধুটিঙৰ পৰা আমাৰ নগাজানলৈকে ৰাস্তাটো চিনি নাপালে আপুনি কিয় আহিব আপুনি ৰুল অফ ৰেগুলেশ্যন জানে নাই আপুনি ৰুল অফ ৰেগুলেশ্যনৰ কথা জানে নাই আপুনি কিয় বিজেপি go back ইমান দুখীয়া মানুহ ঠগি খালি আজি কিয় আহিব আপুনি আজি আপুনি কিয় আহিব আপুনি মধুটি ৰাস্তাটো কি বোলে আপোনাৰ 600 কোটি টকা দিলে আপুনি কি কৰিলে 600 কোটি টকা একদম সঁচা কথা কৈ দিছো আমাৰ মধুটিঙৰ পৰা আমাৰ এই বকলি পঞ্চায়তৰ মানুহখিনি কিমান ভুক্তভোগী হৈছে আপুনি জানে ক'ত যায় আপোনালোকে চিধা যাব লাগিব থানা যায় বোলক আমি যাম বোলক নালাগে মোৰ গাড়ী চেক কৰিব সব কৰিব বলক জত ঠিক আছে আপুনি কৰিব পাৰে আপুনি জনপ্ৰতিনিধি এজন আপোনাক ৱেলকাম কৰিলোহেঁতেন কিন্তু আপুনি কৰণীয়া কামখিনি নাই কৰা একদম সঁচা কথা কৈছো আপুনি 10 বছৰ আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াতে 22 বছৰ আমাক কেলে যিমান বকলনি পঞ্চায়তত আপোনালোকে মাহিমাৰ চকু চালে মধুটিঙৰ পৰা নগাজান ৰাস্তাটো আপোনালোকে ভালকে বনাই নিদিলে আমি কিয় আপোনাক ভোট দিম বিজেপি মুৰ্দাবাদ আমি বিজেপি go back একদম ৰাইট টু দা পইণ্টৰ কথা কৈছো আপুনি চিধা যাওকে কিন্তু দেই চিধা যাওকে লাজ লাগিব লাগে লাজ কেলা নাই আছে বাছি গ'ল কেলা একো নকৰিলো